নামৰূপ ফালে বিশেষ কিবা কামত গৈ আছিলোঁ আৰু নামৰূপৰ পৰা মাহমৰা শান্তিপুৰ ফালে যোৱা ৰাস্তাত বস্তু কঢ়িয়াই নিয়া গাড়ীবোৰত বিশেষকৈ মহিলা মানুহক উঠাই নি থকা চাই পালোঁ। কিছুমান গাড়ীক অলপ সময় কাৰণে ৰখাই সোধ-পোছ কৰাত গম পালোঁ যে মহিলাখিনিক বোলে মাহমৰা শান্তিপুৰ ফালে চাহ বাগিচাসমূহত কামৰ কাৰণে লৈ গৈছে। আৰু চালক তথা তাৰ যিজন মালিক আছিলে তেখেতক সোধাত গম পাইছোঁ যে তেওঁলোকে বোলে এজন চালকে কয় যে এনেধৰণৰ মানুহক গাড়ীত উঠাই নিবৰ কাৰণে তেওঁলোকৰ ওচৰত পাৰ্মিশ্যন আছে। তেওঁলোকৰ পাৰ্মিশ্যন থকাৰ কাৰণেহে মানুহখিনিক এই ধৰণে গাড়ীত উঠাই তেওঁলোকে লৈ যাব পাৰে। কিন্তু আমি আচৰিত হৈছোঁ যে বস্তু কঢ়িয়াই নিয়াত গাড়ীত কেনেধৰণে পাৰ্মিশ্যন পাইছে, কোনে পাৰ্মিশ্যন দিছে যে মানুহবোৰক মহিলাখিনিক এনেকৈ উঠাই কামলৈ লৈ যোৱাৰ কাৰণে। পৰিবহণ বিভাগ তথা প্ৰশাসনে এই ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? নে কিবা দুৰ্ঘটনা হ'লেহে গাড়ীৰ মালিকবোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব? কি নাম আপোনাৰ? গুডু চৰুচীয়া। ক'ত লৈ যায় মানুহবোৰক? আপোনাৰ নিজৰ বাগান? আপুনি গাড়ী মানে মালিক হয়, নহয় জানো? আপুনি যাৰ বাগানত লৈ যায় তাৰ মালিকজনৰ নাম আছে? জয়সিংহ শংকৰ। এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, আপোনালোকে যে বস্তু কঢ়িওৱা মালবাহী গাড়ীত আপোনালোকে যে মানুহ লৈ যায়, ইতিমধ্যে এইবোৰতো টোটেলি ইলিগেল হয়, কাৰণ বস্তুবোৰ আপুনি নিশ্চয় জ্ঞাত, নিশ্চয় আপুনি গম পায়। এইবোৰ কিবা পাৰ্মিশ্যন আছে নেকি যে এনেকুৱা গাড়ীত লৈ যোৱা আপোনালোক? আমি নামৰূপ, মই আদিবাসী ছাত্ৰ সন্থা, মই নামৰূপ বাগানৰ নহয়, আমি আদিবাসী ছাত্ৰ সন্থা হয়। আমি সুধিছোঁ আপোনাক যে আমাক কোনো নামৰূপ বাগানৰ পৰা পঠিওৱা নাই, কাৰণ এইবোৰ গাড়ীত মানুহ লৈ যোৱাটো টোটেলি ইলিগেল হয় আমি যিমান জানো। কাৰণ বস্তু কঢ়িওৱা গাড়ীতো বস্তু যাবই, তাতো আপুনি মানুহখিনিক যেনেকৈ বহাই লৈ গৈছে কোনো ছেফটি, কোনো নিৰাপত্তা নাই, হয় নাই কওকচোন? যদি কিবা এটা দুৰ্ঘটনা ইয়াত সম্পূৰ্ণ দায়িত্ব জগৰীয়া কোনো হয়, মানুহ যদি কিবা ঈশ্বৰ নকৰক তেনেকৈ, কিন্তু জেগাই জেগাই আপোনালোকে গম পাইছে এক্সিডেণ্ট হৈছে। আপোনালোকে আমি কোৱা নাই যে আপোনালোকে আপোনালোকৰ ভান হওক বা অন্যান্য যি মেজিক গাড়ীবোৰ আছে সেইবোৰত আপোনালোকে লওক, কিন্তু বস্তু কঢ়িওৱা গাড়ীত আপোনালোকে কিয় লৈছে? এইটো আচৰিত হৈছে। এইটো আপোনালোক কোনে মালিকে পাৰ্মিশ্যন দিছে নে কোনে পাৰ্মিশ্যন দিব? কিবা পৰিবহণ বিভাগৰ ফালৰ পৰা আপোনালোকৰ পাৰ্মিশ্যন আছে নেকি? আপুনি লৈ মেলি দিয়ে মানে আপোনালোকক তেনেকে কোনো পাৰ্মিশ্যন নাই, মানুহ লৈ যোৱা পাৰ্মিশ্যনটো নাই, কিন্তু তথাপি আপোনালোকে পাৰ্মিশ্যন সদায় লৈ যায় এনেকে। আপোনাৰ গাড়ী কেইখন আছে? এখন দুখন? এই গাড়ীখন টোটেল কিমান মানুহ গৈছে? 11-12টা মানুহ আপোনালোকে লৈ যায়। আপুনি অলপ ইপিনে দেখুৱাওকচোন, আমাৰ শ্ৰমিক যিখিনি আছে তেওঁলোকক দেখুৱাওকচোন। অকণমান স্কুল ওপৰত এনেই তেলটো কেলে জ্বলাই আছে? কি নাম ক'লে? মনোজ চৰুচীয়া। কিমান শ্ৰমিক যায় আপোনালোকৰ? কিমান শ্ৰমিক যায়? আমাৰ ইমানে টোটেল কিমান আছে আপোনাৰ? পিছতে ভিডিঅ' চব ভিডিঅ' লোৱাচোন। 14টামান হ'ব। 14-15টা হ'ব। গাড়ী কেইখন? এখন নে? মানে আগৰ পৰা আপোনালোকে এইটোৱে গাড়ী লৈ আছে? আগৰ পৰা লৈ আছে। তেতিয়াহ'লে মানে টোটেলি আপোনালোকে পাৰ্মিশ্যন ক্লিয়াৰ কৰি থৈছে? আমি পাৰ্মিশ্যনৰ কথাটো হেৰি কৰিম। মানে টোটেলি চব এনেকুৱা গাড়ীত মানুহ লৈ যায় যোনটো নেকি মালবাহী গাড়ী, বস্তু কঢ়িওৱা গাড়ীত মানুহ লৈ যায়, এইটো টোটেলি ইলিগেল। পৰিবহণ বিভাগে এইটো মানে আপোনাৰ হেৰি কৰা নাই। মানুহ আমি কৰাবৰ কাৰণে, মানুহ ল'বৰ কাৰণে মানা নকৰোঁ, কিন্তু মানুহৰ ছেফটিৰ কাৰণে ধৰি লওক মেজিকেই হওক, ভান হওক, আপোনালোকে এইবোৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু আপোনালোকে এইটো কৰা নাই। মানুহ মানে বস্তু কঢ়িওৱা গাড়ীত আপোনালোকে লৈছে, কাৰণ এনেকে বহুত জেগাই জেগাই ঘটনা ঘটিছে। কিছুমান জেগাত এনেকে ঘটনা ঘটিছে যাতে গাড়ী হেৰি হৈছে, মানুহবোৰ কিছুমান ডেথ হৈ গৈছে, কিছুমান মানে বহুত জখমী হৈ যায়। গতিকে টোটেলি এইবোৰতো আমি যিমান জানো এইবোৰতো ইলিগেল হয়, কিন্তু আপোনালোকে কেনেকে পাৰ্মিশ্যন লৈছে? এতিয়া আমিতো ভাই কাম কৰা মানুহ হয়। আপুনি পাৰ্মিশ্যন লৈছে বুলি ক'লে? যেনেকে দিয়ে আপুনি অলপ আগত ক'লে পাৰ্মিশ্যন আছে বুলি কৈছে। মালিকে পাৰ্মিশ্যন লৈছে বুলিছে আমাক দিছে চলাবলৈ। আমি কাম কৰা মানুহ, আমি যোনটো দিয়ে মালিক এইটো আমি কাম কৰিবই লাগিব। হয়। আমাৰতো বলে কৈছে তনিকের গাড়ি বেলেগ গাড়ি ব্যবস্থা করো, কারণ এই গাড়িগুলা লাগে বস্তু লেগে কিলে, এটা আদমি লেগে গাড়ি নাই লাগে। কারণ এরকম আদমি গুলা মুরগি হাজার রকম উঠাই দিবেন তার পিছনে কেখন এক্সিডেন্ট হইলা, আদমি কেখনো মর যায় না, কেখনো হাত ঠ্যাং ভাঙ, বহুত ঘটনা ঘটে। তনি जो বছর নিশ্চয় শুনলা ভাদো 5 में একটা ইতিমধ্যে ঘটনা ঘটকে যায়। তা हमनी बोलते যে आदमी के तो उन्हीं ले जाबा, কোনো बात नहीं, काम করে তো উনি লেগা, কিন্তু জনটা নাকি মানুষ লেগেল গাড়ি में तो उन्हीं লেগা। এগুলা তো বস্তু কरुआ গাড়ি লাগে, এগুলা বস্তু বাহিনী লেগা গাড়ি লাগে, এটা में आदमी लेगे একটা रिक्शा। तो सहले हमने आज टोनी के भेंट करो थी, टोनी के हमने काम जाएगा, टोनी बयान नहीं पावा, टोनी के काम जाएगा माना ना है, टोनी काम जावा,
মালিকটাকে বলো তনি মানুষটাকে লে যাওয়ায়, কিন্তু এরকম গাড়ী মেলা তনি নিজৰ হেৰি গাড়ী মেলেগা তো পকাই দিওঁ। আমি দেখা বিচাৰিছোঁ কেনেকৈ মানুহখিনিক তেওঁলোকে উঠাই মেলি কাম কৰাবৰ কাৰণে লৈ গৈছে, আৰু এওঁ মানুহবোৰত লৈ যোৱাৰ কোনো নিৰাপত্তাৰ ব্যৱস্থা নাই। যদি কেতিয়াবা কোনো যদি দুৰ্ঘটনা হৈ যায় এই মানুহবোৰৰ কোনে দায়িত্ব ল'ব? গতিকে আমি অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ, এনেকুৱা যি মালিকসকলে যিকেইজন মালিকসকলে এনেকুৱা ধৰণৰ যদি মানুহবোৰক মালবোহা গাড়ীত যদি উঠাই লৈ যায় তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থা কেনেকৈ কৰিব, তেনেবোৰ মালিকৰ ওপৰত কিয় আজিলৈকে পুলিচ প্ৰশাসনে মানে কোনো ধৰণৰ চকু ৰখা নাই, আমি আচৰিত হৈছোঁ। আৰু ইয়াৰ যোগেদি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে পুলিচ প্ৰশাসন তথা যি পৰিবহণ বিভাগৰ যি বিষয়ববীয়াসকল আছে তেওঁলোকে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। আৰু যি মালিকসকলে বস্তু কঢ়িওৱা মালবাহী গাড়ীত শ্ৰমিকসকলক বা মানুহসকলক লৈ যায় কোনো নিৰাপত্তা নথকা, তেওঁলোকৰ যদি ভৱিষ্যত দিনত যদি কিবা এটা ঘটনা ঘটি যায় তেওঁলোকৰ ওপৰত তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথা কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'ব